নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ঘৰটোৰ মই আপোনালোকক ফাউণ্ডেশ্যনৰ পৰা সম্পূৰ্ণ টিংপাত লগোৱা আৰু ইয়াতে কাঠৰ জাগাত লোহাৰ কেঞ্চি বাটাম হ'ব আৰু ইয়াতে কিমানখিনি টকা খৰচা হয় আৰু ইটা বালি কিমানখিনি খৰচ হৈছে এইখিনি আপোনালোকক হিচাপ দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আৰু এই ঘৰটোৰ মই আগতো ভিডিঅ' দিছোঁ বহুতকেইটা, আৰু মই ইয়াতে বয় বস্তু কিমানখিনি লাগিছিলে মই এটা পাৰ্ট বাই পাৰ্ট হিচাপ দিয়াই আছে। যেনে ধৰক ফাউণ্ডেশ্যনৰ পৰা পিণ্টৰ ওপৰৰ পৰা লিণ্টাৰলৈ ফ্ৰেমলৈকে, আৰু ফ্ৰেমৰ ওপৰৰ পৰা গলাবান আৰু কেঞ্চি ঢালাইলৈকে মই এনেকৈ খৰচা কিমানখিনি হৈছে পাৰ্ট বাই পাৰ্ট মই দিয়াই আছিলে। আৰু মই আজি ফাউণ্ডেশ্যনৰ পৰা গোটেইখিনি মোৰ কাম হৈ গৈছে, টিংপাত লগোৱা পৰা হৈ গৈছে। এইখিনি আপোনালোকক মই গোটেইখিনি হিচাপ দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া মই এই ঘৰটোৰ হিচাপটো আপোনালোকৰ আগত ৰাখিম, আপোনালোকে ভালদৰে শুনি ল'ব। এই ঘৰটোৰ মই ফাউণ্ডেশ্যনৰ পৰা বনাওঁতে এতিয়ালৈকে মোৰ টকা খৰচা হৈছে মিস্ত্ৰী মজুৰি লৈ পেলাই 4,28,443 টকা খৰচা হৈছে টিংপাত আৰু লোহাৰ কামখিনি এইখিনি ধৰি পেলাই। আৰু এই ঘৰটোত মই ইটা খৰচ কৰিছোঁ পিণ্টৰ পৰা মুঠা গাঁথনিলৈকে 5,700 ইটা লাগিছে এই ঘৰটোত। আৰু ৰড 8 mm ৰড 80 পিচ 8 mm খৰচ হৈছে। গোটেইখিনি বৰ্তমান খৰচ হোৱা নাই, 80 পিচৰ 10 পিচমান আছে বাৰু, এইটো মই চাৰ্জাত ব্যৱহাৰ কৰিব লাগিব। তথাপি আপোনালোকৰ মই সুবিধাৰ কাৰণে মই হিচাপটো দি আছোঁ। আৰু বালি লাগিছে হাত দিয়াই বালিত আপোনালোকে 15 চেমমান ধৰি ল'ব পাৰিব। আৰু চিমেণ্ট এতিয়ালৈকে 130 পেকেট চিমেণ্ট ব্যৱহাৰ হৈছে ইয়াতে। তক্তা গাজাল গুণা এনেকৈ আপোনালোকে 15,000 টকা ধৰি ল'ব পাৰিব। মোৰ এই তক্তাটো 2 জেগাতে কামত আহিছে, আপোনালোকক আগত এটা ভিডিঅ' দিছিলোঁ। সেইটোৰে তক্তাটো দুফালে ব্যৱহাৰ কৰিছোঁ, ঘৰতো ব্যৱহাৰ কৰিছোঁ আৰু টয়লেট বাথৰুমতো চাট ঢালনতে মই ব্যৱহাৰ কৰিছোঁ। এইটো শিল লাগিছে, শিল 1/2 ইঞ্চি লাগিছে 2 চেম, আৰু 3/4 3 চেম ব্যৱহাৰ হৈছে ইয়াতে। আৰু 8 mm আপোনালোকক ৰডৰ হিচাপ দিলোঁ। 10 mmটো মই ইয়াতে 45 পিচ আনিছিলোঁ, 45 পিচ একেলগত অনা হৈছিলে। আৰু তাৰপিছত মই 6 পিচ আনিছোঁ। আপোনালোকে ইয়াতে 51 পিচ ধৰি ল'ব এই ঘৰটো। আৰু এই ঘৰটো ফ্ৰেমৰ 27,000 টকা খৰচা হৈছে, ফ্ৰেম কাঠ আৰু মিস্ত্ৰী মজুৰি লৈ পেলাই। আৰু এইটো আপোনালোকক মই কৈ দি আছোঁ, এইটো ঘৰটো হ'ল ভাড়াঘৰ। এই ঘৰটো যদিও ভাড়াঘৰ হয়, কামখিনি মজবুতকৈ কৰা হৈছে। আপোনালোকে ইয়াতে খিৰিকীৰ ফ্ৰেমবিলাক অলপ বেছিকৈ হিচাপটো ধৰি ল'ব, যোগ কৰি ল'ব এইটো। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগলৈ এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানখিনি আছিলে। ধন্যবাদ।